আজি আমাৰ কোষ্টেল ৰিক্ৰিয়েশ্যন ক্লাব শিৱসাগৰ PRC শিৱসাগৰে এটা ইণ্টাৰ ডিভিজনেল এটা ক্ৰিকেট টুৰ্ণামেণ্ট পাতিছিলে। ইণ্টাৰ ডিভিজনেল মানে আমাৰ শিৱসাগৰ কোষ্টেল ডিভিজনত টোটেল 5টা ডিষ্ট্ৰিক্ট আছে, যেনেকৈ চৰাইদেউ, শিৱসাগৰ, মাজুলী, গোলাঘাট, যোৰহাট আৰু ইয়াৰ মাজতে আমাৰ 6টা চাব ডিভিজন আছে। শিৱসাগৰ, শিমলগুৰি, যোৰহাট চাউথ, যোৰহাট নৰ্থ, গোলাঘাট আৰু মৰিয়নি। আমি গোটেইকেইটা চাব ডিভিজনৰ মাজত এটা ইনভিটেশ্যনেল ক্ৰিকেট টুৰ্ণামেণ্ট পাতিছিলোঁ। এতিয়া জাষ্ট সামৰণি পৰিলে। আমাৰ এইটো আমি যোৱাবাৰো পাতিছিলোঁ, যোৱাবাৰ আমাৰ PRC গোলাঘাটে পাতিছিলে, এইবাৰ আমাৰ টাৰ্ণ আছিলে, আমি শিৱসাগৰে পাতিলোঁ। এইটো ভালকৈ কণ্ডাক্ট হৈ গ'ল আৰু যথেষ্ট ভাল আমি মানে আমাৰ টিমবিলাকৰ পৰা ৰেছপন্স পাইছোঁ। ইতিমধ্যে আমাৰ PRC গোলাঘাটৰ টিম জিকিলে, PRC শিৱসাগৰৰ টিম ফাইনেল পাইছিলে। ভাল এটা কম্পিটিশ্যন হ'ল আৰু লাষ্টত আমাৰ PRC গোলাঘাট টিমে আজি এই মানে চেম্পিয়ন হ'ল আৰু ৰানাৰ্ছ আপ হ'ল PRC শিৱসাগৰ। আজি শিৱসাগৰ ডিভিজনৰ অন্তৰ্গত এই PRC শিৱসাগৰে অনুষ্ঠিত কৰা এই আমাৰ যি মানে ফ্ৰেণ্ডলি বুলিয়ে ক'ব পাৰি প্ৰতিযোগিতা ভাগ অনুষ্ঠিত হৈছিলে। তাত আজি আমি চূড়ান্ত খেলখনত PRC শিৱসাগৰ টিমক মানে এখন প্ৰতিদ্বন্দ্বিতামূলক খেলত পৰাজিত কৰিলোঁ। আজি খেলি মানে ভাল লাগিলে, প্ৰত্যেকটি দলে সুন্দৰ প্ৰদৰ্শন আগবঢ়ালে। আজি 6টি দলে ইয়াত মানে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে, সকলোৱে ভাল প্ৰদৰ্শন কৰিলে। অৱশেষত আমি PRC গোলাঘাট টিমে PRC শিৱসাগৰ টিমক পৰাজিত কৰি আমি চূড়ান্ত বিজয়ী খিতাপ দখল কৰিবলৈ সক্ষম হৈছোঁ। যোৱাবাৰ আমি ৰানাৰ আপ আছিলোঁ, আগৰবাৰো চেম্পিয়ন আছিলোঁ, পুনৰ আমি এইবাৰ চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হ'লোঁ। ইয়াত আমাৰ লগত আমাৰ গোলাঘাটৰ পোষ্টমাষ্টাৰ ছাৰ, আমাৰ মধুদা, মাধুৰ্যদা, মানে তেওঁলোকে আমাক বহুত অনুপ্ৰেৰণা যোগালে, তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো আগতে অনুষ্ঠিত হৈছিলে, কিন্তু মাজতে বন্ধ হৈছিলে। কণ্টিনিউৱাছলি আপোনাৰ 3 বছৰ অনুষ্ঠিত হৈ আছে। অনুষ্ঠিত হৈছিলে, প্ৰথমবাৰ আপোনাৰ যোৰহাটে অনুষ্ঠিত কৰিছিলে, এইবাৰ শিৱসাগৰে অনুষ্ঠিত কৰিলে আৰু এনেদৰে অনুষ্ঠিত হৈ যাব চাগে আশা কৰিছোঁ। আজি আমাৰ কোষ্টেল ৰিক্ৰিয়েশ্যন ক্লাব শিৱসাগৰ PRC শিৱসাগৰে এটা ইণ্টাৰ ডিভিজনেল এটা ক্ৰিকেট টুৰ্ণামেণ্ট পাতিছিলে। ইণ্টাৰ ডিভিজনেল মানে আমাৰ শিৱসাগৰ কোষ্টেল ডিভিজনত টোটেল 5টা ডিষ্ট্ৰিক্ট আছে, যেনেকৈ চৰাইদেউ, শিৱসাগৰ, মাজুলী, গোলাঘাট, যোৰহাট আৰু ইয়াৰ মাজতে আমাৰ 6টা চাব ডিভিজন আছে। শিৱসাগৰ, শিমলগুৰি, যোৰহাট চাউথ, যোৰহাট নৰ্থ, গোলাঘাট আৰু মৰিয়নি। আমি গোটেইকেইটা চাব ডিভিজনৰ মাজত এটা ইনভিটেশ্যনেল ক্ৰিকেট টুৰ্ণামেণ্ট পাতিছিলোঁ। এতিয়া জাষ্ট সামৰণি পৰিলে। আমাৰ এইটো আমি যোৱাবাৰো পাতিছিলোঁ, যোৱাবাৰ আমাৰ PRC গোলাঘাটে পাতিছিলে, এইবাৰ আমাৰ টাৰ্ণ আছিলে, আমি শিৱসাগৰে পাতিলোঁ। এইটো ভালকৈ কণ্ডাক্ট হৈ গ'ল আৰু যথেষ্ট ভাল আমি মানে আমাৰ টিমবিলাকৰ পৰা ৰেছপন্স পাইছোঁ। ইতিমধ্যে আমাৰ PRC গোলাঘাটৰ টিম জিকিলে, PRC শিৱসাগৰৰ টিম ফাইনেল পাইছিলে। ভাল এটা কম্পিটিশ্যন হ'ল আৰু লাষ্টত আমাৰ PRC গোলাঘাট টিমে আজি এই মানে চেম্পিয়ন হ'ল আৰু ৰানাৰ্ছ আপ হ'ল PRC শিৱসাগৰ। আজি শিৱসাগৰ ডিভিজনৰ অন্তৰ্গত এই PRC শিৱসাগৰে অনুষ্ঠিত কৰা এই আমাৰ যি মানে ফ্ৰেণ্ডলি বুলিয়ে ক'ব পাৰি প্ৰতিযোগিতা ভাগ অনুষ্ঠিত হৈছিলে। তাত আজি আমি চূড়ান্ত খেলখনত PRC শিৱসাগৰ টিমক মানে এখন প্ৰতিদ্বন্দ্বিতামূলক খেলত পৰাজিত কৰিলোঁ। আজি খেলি মানে ভাল লাগিলে, প্ৰত্যেকটি দলে সুন্দৰ প্ৰদৰ্শন আগবঢ়ালে। আজি 6টি দলে ইয়াত মানে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে, সকলোৱে ভাল প্ৰদৰ্শন কৰিলে। অৱশেষত আমি PRC গোলাঘাট টিমে PRC শিৱসাগৰ টিমক পৰাজিত কৰি আমি চূড়ান্ত বিজয়ী খিতাপ দখল কৰিবলৈ সক্ষম হৈছোঁ। যোৱাবাৰ আমি ৰানাৰ আপ আছিলোঁ, আগৰবাৰো চেম্পিয়ন আছিলোঁ, পুনৰ আমি এইবাৰ চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হ'লোঁ। ইয়াত আমাৰ লগত আমাৰ গোলাঘাটৰ পোষ্টমাষ্টাৰ ছাৰ, আমাৰ মধুদা, মাধুৰ্যদা, মানে তেওঁলোকে আমাক বহুত অনুপ্ৰেৰণা যোগালে, তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো আগতে অনুষ্ঠিত হৈছিলে, কিন্তু মাজতে বন্ধ হৈছিলে। কণ্টিনিউৱাছলি আপোনাৰ 3 বছৰ অনুষ্ঠিত হৈ আছে। অনুষ্ঠিত হৈছিলে, প্ৰথমবাৰ আপোনাৰ যোৰহাটে অনুষ্ঠিত কৰিছিলে, এইবাৰ শিৱসাগৰে অনুষ্ঠিত কৰিলে আৰু এনেদৰে অনুষ্ঠিত হৈ যাব চাগে আশা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।